সেইকাৰণে ভাগৱতৰ ব্যাখ্যা 5 প্ৰকাৰে জানিব লাগিব দেই, মনত ৰাখিব। শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক আৰু পৰমাৰ্থিক। এই 5 প্ৰকাৰে যদি ভাগৱত ব্যাখ্যা কৰিব নাজানে তেতিয়াহ'লে তেওঁৰ ব্যাখ্যাই হয়তো সমাজত বিভ্ৰান্তি লৈ আহিব। মনত ৰাখিব কথাটো। আজি বহুত ব্যাখ্যাকাৰকৰ ব্যাখ্যাই সমাজত বিভ্ৰান্তি আনে, মতভেদ আনে। কিন্তু ভাগৱতে কেতিয়াও মতভেদৰ কথা ইয়াত কোৱা নাই। সকলোকে এক কৰিবৰ কাৰণে ভাগৱত সৃষ্টি কৰি থৈ গৈছে। গতিকে আপুনি মই নিজে বুজি নোপোৱাৰ কাৰণে হয়তো আমাৰ সমাজত বিভ্ৰান্তি আহিব পাৰে। গতিকে এতিয়া ইয়াত দিগম্বৰ মানে আমাৰ ভাগৱতত কৈছে মহাজ্ঞানীসকল দিগম্বৰ, ভকত বৈষ্ণৱ সাধু মহন্তসকল দিগম্বৰ, নৱসিদ্ধ দিগম্বৰ।